শিল্পকলা ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেজপুৰৰ অৰিন্দম নাট্য বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে। উল্লেখ্য যে 2024-25 বৰ্ষৰ মোবাইল ফিল্ম প্ৰতিযোগিতা তেজপুৰৰ অৰিন্দম নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্মিত শিক্ষাৰ্থী নিয়ৰ শইকীয়াৰ চিত্ৰনাট্য আৰু পৰিচালনা অৰিন্দম নাট্য বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত কুমাৰ ভূঞাৰ নেতৃত্বত ছুটিছবি ইটছ লষ্ট বিভিন্ন শিতানত 4টাকৈ পুৰস্কাৰ লাভ কৰাৰ লগতে মূল শিতানত 300খন ছুটিছবিৰ ভিতৰত নৱম স্থান লাভ কৰি তেজপুৰলৈ সুনাম কঢ়িয়াই অনাৰ পিছত কালি সন্ধিয়া অৰিন্দম নাট্য বিদ্যালয়ত আনুষ্ঠানিকভাৱে ৰাইজলৈ বুলি ইউটিউবত ছবিখন মুকলি কৰি প্ৰদৰ্শন কৰা হয়। অৰিন্দম ন্যাসৰ মুখ্য ন্যায়ৰক্ষী তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড জ্যোৎস্না শৰ্মা বেজবৰুৱা, নাট্য বিদ্যালয়খনৰ অধ্যক্ষ দিগন্ত কুমাৰ ভূঞাৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কালিৰ এই অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট অভিনেতা তথা বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মাই। উল্লেখ্য যে 4 মিনিট 50 ছেকেণ্ডৰ এই ছবিখনে বৰ্তমানলৈকে চেন্নাই মোবাইল ফিল্ম প্ৰতিযোগিতা আৰু CWCF ইণ্টাৰনেশ্যনেল মোবাইল ফিল্ম কম্পিটিশ্যনৰ পৰা চিত্ৰনাট্যত তৃতীয় স্থান লাভ কৰিছে। লগতে ইণ্টাৰনেশ্যনেল মোবাইল ফিল্ম কম্পিটিশ্যন ফাৰ্ষ্ট পজিশ্যন পোষ্টাৰত পাবলৈ সক্ষম হোৱাৰ লগতে চেন্নাই ফিল্ম প্ৰতিযোগিতাৰ পৰা আৰু CWCF মোবাইল ফিল্ম কম্পিটিশ্যনৰ পৰা অফিচিয়েল চিলেকশ্যন গ্ৰহণ কৰিছে। এই ছবিখন প্ৰতিযোগিতাত ভাগ লোৱা অন্যান্য ৰাজ্য আৰু ভাষাৰ ছবিৰ ভিতৰত অসমীয়া ভাষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা অংশগ্ৰহণ কৰা একমাত্ৰ ছবি। আন্তঃৰাষ্ট্ৰীয় মোবাইল ফিল্ম কম্পিটিশ্যনৰ চূড়ান্ত ৰিজাল্ট 31 জানুৱাৰীত ঘোষণা হোৱাৰ পিছতে অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হয়। ছবিখনত অভিনয় কৰা অৰিন্দম নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল হ'ল ক্ৰমে নীলাঞ্জনা শইকীয়া, কৃষ্টি বৰা, উন্মনা শইকীয়া, বাৰ্বী গগৈ, মঞ্জুৰিয়া সৃজনী, শ্ৰাৱণী শইকীয়া আৰু দেৱাশিষ শৰ্মা। পুনৰ ধন্যবাদ জনাইছোঁ আৰু এটা ইমান সুন্দৰ বিষয়বস্তু এটা লৈ পেলাই অতি সৰু ল'ৰা নিয়ৰ ইমান সুন্দৰ বিষয়বস্তু এটা লৈ পেলাই অতি কম সময়ৰ ভিতৰতে ইমান বহুত কথা কৈ দিছে। সঁচাই মোৰ খুব ভাল লাগিলে আৰু মই ভাবোঁ এইটো মানুহৰ ঘৰে ঘৰে যোৱা উচিত। গতিকে আমি সকলোৱে এইটো চেষ্টা কৰিব লাগিব যাতে যিমান পাৰোঁ শ্বেয়াৰ কৰোঁ আমি গোটেই হেৰিটো। আৰু নিয়ৰে মনত বেয়া পাব নালাগে এইকাৰণে মোবাইলেদি গোটেইখিনি কৰা কামটো আমি মোবাইলতে চাইছোঁ। আচলতে ভগৱানে সেইটোৱে বিচাৰিছে নেকি মোবাইলতে চাওক। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোক এইখন সুবিধা দিয়াৰ বাবে অৰিন্দম নাট্য বিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ।